ভাৰত এৰিব আইফোনে ট্ৰাম্পৰ নিৰ্দেশ। নমস্কাৰ, আজিৰ এই প্ৰতিবেদন লৈ নিউজ ওৱান নৰ্থ ইষ্টৰ ষ্টুডিঅ'ত মই নিশিতা কলিতা। ট্ৰাম্পৰ সকিয়নিৰ পিছতো এপলে ভাৰত এৰি যোৱাটো অসম্ভৱ। ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এপলৰ স্বত্বাধিকাৰী টিম কুকক ভাৰতৰ পৰা উৎপাদন হ্ৰাস কৰি আমেৰিকাত বৃদ্ধি কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই বক্তব্যৰ বাবে পুনৰ চৰ্চালৈ আহিছে ট্ৰাম্প। এইবাৰ তেওঁ এপলৰ CEO টিম কুকক ভাৰতত এপলৰ উৎপাদন বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে, য'ত তেওঁ এপলক ভাৰতৰ পৰা আইফোনৰ উৎপাদন হ্ৰাস কৰি আমেৰিকালৈ স্থানান্তৰিত কৰিবলৈ কৈছে। ইয়াৰ আঁৰত ট্ৰাম্পৰ কাৰণ হ'ল ভাৰতে সামগ্ৰীৰ ওপৰত অধিক টেক্স আৰোপ কৰে। কিন্তু কিছুমান কাৰণ আছে যিবোৰ বুজিলে এনে লাগে যে এপলৰ ভাৰতৰ পৰা আঁতৰি যোৱাটো কোম্পানীটোৰ বাবে অতি ক্ষতিকাৰক। ভাৰতত উৎপাদন হ্ৰাস কৰাটো এপলৰ স্বত্বাধিকাৰীৰ বাবে অতি কঠিন। এপলৰ বাবে ভাৰত আৰু চীন হৈছে সৰ্ববৃহৎ এছেম্বলাৰ দেশ। এনে পৰিস্থিতিত যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে নিজেই কোম্পানীটোৱে ভাৰতৰ পৰা উৎপাদন হ্ৰাস কৰি আমেৰিকালৈ স্থানান্তৰিত কৰাৰ কথা কয়, তেতিয়াই সেই বিষয়ে কোৱাটো প্ৰয়োজনীয় হৈ পৰে। আমেৰিকাত বিক্ৰী হোৱা আইফোনবোৰৰ 50% ভাৰততে উৎপাদিত হয়। টিম কুকেও এতিয়াৰ বাবে কোম্পানীটোৰ উৎপাদন ভাৰতৰ পৰা স্থানান্তৰিত কৰিবলৈ অস্বীকাৰ কৰিছে। কিন্তু আগন্তুক দিনত এপলে সঁচাকৈয়ে সম্পূৰ্ণৰূপে আমেৰিকালৈ স্থানান্তৰিত হ'ব পাৰে নেকি? তাক লৈ সাম্প্ৰতিক সময়ত উত্থাপন হৈছে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। এপল আইফোনৰ মুঠ উৎপাদনৰ প্ৰায় 15% ভাৰতত হয়। ভাৰতত কোম্পানী খুলিবলৈও এপলক চৰকাৰে বহু ধৰণৰ ৰেহাই দিয়ে। যদি আমি টিম কুকৰ বক্তব্য চাওঁ, তেন্তে তেওঁ নিজেই কৈছে আমেৰিকাৰ বজাৰত বিক্ৰী হোৱা আইফোনৰ 50% ভাৰতত নিৰ্মাণ কৰা হৈছে। এনে পৰিস্থিতিত এপলে ভাৰতত আইফোনৰ উৎপাদন হ্ৰাস কৰিব যেন নালাগে। ইয়াৰ আঁৰত আন বহু কাৰণ আছে। বৰ্তমান বিশ্বত এপলৰ অধিকাংশ আইফোন চীনত নিৰ্মিত। চীনৰ পৰা উৎপাদন হ্ৰাস কৰাৰ ইংগিত দিছে কোম্পানীটোৱে। এনে পৰিস্থিতিত চীনৰ পিছত তেওঁলোকৰ বাবে সৰ্বোত্তম বিকল্প হ'ব ভাৰত। যদি এই বছৰৰ শেষৰ ফালে কোম্পানীটো ভাৰতলৈ স্থানান্তৰিত হয়, তেন্তে ইয়াৰ বাৰ্ষিক উৎপাদন 6 কোটি টকাতকৈও অধিক হ'ব। ইয়াৰ পৰা কোম্পানীটো পোনপটীয়াকৈ লাভৱান হ'ব, কাৰণ ইয়াত কোম্পানীটোৱে কম খৰচতে অধিক কাম কৰিব পাৰিব। বৰ্তমান ভাৰতত আইফোন উৎপাদন বেছিভাগেই দক্ষিণ অঞ্চলত হয়। আইফোন নিৰ্মাতা কোম্পানী ফক্সকনে উত্তৰ ভাৰততো উৎপাদন বৃদ্ধিৰ বাবে সাজু হৈছে। ভাৰতত কোম্পানীটোৰ উৎপাদন 2025 চনৰ মাৰ্চ মাহত 60% বৃদ্ধি পাইছে। 2024 চনৰ মাৰ্চৰ পৰা 2025 চনৰ মাৰ্চলৈকে এপলে ভাৰতত $22 বিলিয়ন অৰ্থাৎ প্ৰায় 1.88 লাখ কোটি টকাৰ আইফোন নিৰ্মাণ কৰিছিল। ইয়াৰ দ্বাৰা কোম্পানীটোৰ লাভৰ পৰিমাণ যথেষ্ট বৃদ্ধি হৈছিল। ইয়াৰ লগতে যদি আমি ভাৰতীয় বজাৰত আইফোনৰ বিক্ৰীৰ কথা কওঁ, তেন্তে বৰ্তমান মুঠ বিক্ৰীৰ মাত্ৰ 8% হৈছে। অৰ্থাৎ ভাৰতীয় বজাৰত আইফোনৰ বাবে এতিয়াও পৰিসৰ আছে। এনে পৰিস্থিতিত কোম্পানীটোৱে ভাৰতত উৎপাদন কিয় হ্ৰাস কৰিব? ভাৰত চৰকাৰে মেড ইন ইণ্ডিয়াৰ দৰে স্থানীয় উৎপাদন বৃদ্ধিৰ বাবে কোম্পানীসমূহক বিভিন্ন ধৰণৰ ৰাজসাহায্য প্ৰদান কৰে, য'ত PLI আঁচনিৰ অধীনত উৎপাদন বৃদ্ধিৰ বাবে দিয়া ৰাজসাহায্যও অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ বাবেই ফক্সকন আৰু টাটাৰ দৰে কোম্পানীক ভাৰতত বিনিয়োগ কৰিবলৈ উৎসাহিত কৰা হৈছে। ভাৰতৰ মুঠ উৎপাদনৰ 8% বৰ্তমান এপলৰ উৎপাদন। অৱশ্যে ভাৰতে ইয়াক বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত এপলে স্থানীয় উৎপাদনৰ জৰিয়তে ভাৰতীয় বজাৰত প্ৰৱেশ কৰাত সহজ হ'ব। ভাৰতত বৃহৎ কৰ্মশক্তি আছে। চীনৰ পিছত ইয়াত ভাল শ্ৰমিক আছে, যিয়ে আমেৰিকাৰ শ্ৰমিকতকৈও কম খৰচত ভাল কাম কৰে। এনে ক্ষেত্ৰত কোম্পানীয়ে এনে কৰ্মশক্তি হেৰুৱাব নিবিচাৰে। এই সকলোবোৰ কথা মনত ৰাখি ক'ব পাৰি যে এপলৰ বাবে ভাৰত এৰি যোৱাটো অতি কঠিন। গুৱাহাটীৰ পৰা ভাৰ্গৱ প্ৰতিম বৰাৰ ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট, গুৱাহাটী।